ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এতিয়া জবা ফুলৰ পাহি লৈ এটা দ্ৰৱ বনাই কেনেকৈ অম্ল আৰু ক্ষাৰক কোনটো, পাতিত পানী কোনটো নিৰ্ণয় কৰিব পাৰি তাক দেখুৱাম। তোমালোকে মন কৰিবাচোন। আৰু এটা দেখুৱাম তোমালোকক লিটমাছৰ দ্ৰব্যটো ক'ৰ পৰানো আহৰণ কৰা হয়, সেই বিষয়েও তোমালোকক দেখুৱাম। তোমালোকে মন কৰিবা। আহাচোন চোৱা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক জবা ফুলৰ পাহিয়ে কেনেকৈ এটা দ্ৰৱ বনাই এচিড ক্ষাৰত পাতিত পানীত দি কেনেকুৱা ৰং বদলি হয় তাৰ বিষয়ে মই দেখুৱাম। এতিয়া তোমালোকে মন কৰিবাচোন। এতিয়া তোমালোকে এনেকুৱা জবা ফুলৰ পাহিবোৰ ল'বা। পাহিবোৰ লৈ এনেকৈ অলপ গৰম পানীত তিয়াই থ'বা। 5 মিনিটমান তিয়াই থোৱাৰ পিছত এনেকৈ ৰং ওলাব। ৰংখিনি তোমালোকে তাৰপিছত এটাকে আমি দি যাম। এতিয়া পাতিত পানীত প্ৰথমে দিম। মন কৰিবাচোন কেনেকুৱা ৰং আহে, তোমালোকে চাবাচোন। পাতিত পানীত এনেই 5 টোপাল দিব লাগে। এতিয়া 5 টোপাল চাবলৈ 5 টোপাল দিম আমি। মন কৰিবা। কেনেকুৱা ৰং আহিছে চোৱাচোন। এইটো বেঙুনীয়া নিচিনা ৰং আহিছে নহয় বাৰু? কেনেকুৱা ৰং আহিছে? বেঙুনীয়া নিচিনা ৰং আহিছে নহয় বাৰু? এতিয়া মই অম্লত দিম। তোমালোকে মন কৰাচোন কেনেকুৱা ৰং আহে। মন কৰিছানে? কি ৰং আহিলে বাৰু? গুলপীয়া ৰং আহিলে নহয় বাৰু? এইবাৰ মই ক্ষাৰকত দিম। এতিয়া ক্ষাৰকত চাৰ্ফৰ পানী গুলি থৈছোঁ। এইটো ক্ষাৰক বনাই থৈছোঁ। এইটো তোমালোকে মন কৰিবাচোন কি ৰং আহে। মন কৰিছানে কি ৰং আহিছে? এইটো কি ৰং আহিলে? এইটো বাৰু এইটো সেউজীয়া ৰং আহিলে নহয় বাৰু? আটাইকেইটা ৰং বেলেগ বেলেগ হ'ল নাই বাৰু? এইটো এতিয়া মন কৰা পাতিত পানীত হ'ল বেঙুনীয়া আহিলে, অম্লত আহিলে গুলপীয়া, আৰু ক্ষাৰকত কি আহিলে? সেউজীয়া ৰং আহিলে নহয় বাৰু? গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে এইটো এটা সূচক, মানে জবা ফুলটো এটা কি সূচক নহয় বাৰু? তাৰপিছত আৰু তোমালোকে পৰীক্ষা কৰি চাবাচোন। খোৱা চৌদা গুলি ল'বা। এইটো খোৱা চৌদাটো গুলি ল'বা। খোৱা চৌদা এনেকৈ গুলি ল'বা। তাৰপিছতে গুলি লৈ এনেকৈ ক্ষাৰক বনাই ল'বা। তাৰপিছত বেকিং চ'দাও ক্ষাৰক বনাই ল'ব পাৰা। তাৰপিছত বেলেগ বেলেগ তাৰপিছত অন্য টেঙাও ল'ব পাৰা। কেঁচা আম লৈ চাবা, পৰীক্ষা কৰি চাবা। ভিনেগাৰ লৈ পৰীক্ষা কৰি চাবা। বেলেগ বেলেগ কেনেকুৱা ৰং আহে, অম্ল ক্ষাৰত কেনেকুৱা হয়। পাতিত পানীটো বুজি পাইছাই নহয়? এইটো ডিষ্টিল ৱাটাৰ যিটো কয়, আমি কিনিবলৈ পাওঁ যে ডিষ্টিল ৱাটাৰ, সেইটো পানী ল'লে হয়। আৰু বনাই ল'বও পাৰি পাতিত পানী। কেনেকৈ বনাব পাৰি? ধৰা কেটলি মুখত আমি যে পানী উতলাৰ পিছত কেটলি মুখত যদি আমি এখন প্লেট ৰাখি থওঁ, তাত ভাপ হৈ যিটো পানী টপটপকৈ পৰিব, সেই পানীটো তোমালোকে ধৰি ৰাখিব লাগিব। সেইটো পাতিত পানী হ'ব। গম পাইছানে? সাধাৰণতে ব্যৱহাৰ হোৱা এবিধ প্ৰাকৃতিক সূচক হ'ল লিটমাছ। ইয়াক ক'ৰ পৰা আহৰণ কৰা হয় বুলি ক'লে তোমালোকে কি ক'বা? লাইকেনৰ পৰা আহৰণ কৰা হয়। এইবিলাক লাইকেন দেখিছানে? লাইকেনবিলাক ইটোৰ লগত সিটো নিমিলে। চোৱাচোন, প্ৰকৃতিত থকা বিভিন্ন ধৰণৰ লাইকেন পোৱা যায়, ইহঁতৰ ইটোৰ লগত সিটো নিমিলে। গম পাইছানে? এতিয়া তোমালোকক যদি কোৱা হয় লিটমাছৰ দ্ৰৱৰ উৎসটোৰ নাম কি, তেতিয়াহ'লে তোমালোকে ক'বা যে লিটমাছৰ দ্ৰৱটোৰ উৎসটোৰ নাম হ'ল লাইকেন। অসমীয়াত কি বুলি কয় জানানে? চট্টক শৈয়াল বুলি কোৱা হয়। এতিয়া এই দ্ৰৱৰ ব্যৱহাৰ কি বুলি যদি সোধে, আমি ক'ব লাগিব যে ইয়াক কোনো এটা দ্ৰৱ অম্ল নে ক্ষাৰক তাক নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, মই অম্ল ক্ষাৰক আৰু লৱণ পাঠটোৰ শেষ খণ্ডটো যিটোত আছিল, তাত মই প্ৰশ্নোত্তৰ আলোচনা কৰিছিলোঁ, য'ত তাত মানে এটা প্ৰশ্ন অলপ ভুল হৈ আছিল। সেই ভুলটো আজি শুদ্ধ কৰি দিছোঁ। তোমালোকে লিখি ল'বা। এই প্ৰশ্নটো মন কৰাচোন। 3 নম্বৰ প্ৰশ্নটো, লিটমাছৰ দ্ৰৱ উৎসটোৰ নাম লিখা। এতিয়া আমি গম পাই গ'লোঁ দ্ৰৱ উৎসটোৰ নামটো কি পালোঁ আমি? লাইকেন নহয়নে বাৰু? আৰু এই দ্ৰৱৰ ব্যৱহাৰ কি বুলি ক'লে আমি ক'ব লাগিব কি? ইয়াক কোনো দ্ৰৱ অম্ল নে ক্ষাৰক তাক নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেনেকৈ লিখিব লাগিব। গম পাইছানে? ঠিক আছে, তো বুজি পাইছা নিশ্চয়।